ইতিমধ্যে কৈছে সত্ৰ আয়োগৰ যি প্ৰতিবেদন কালি দাখিল হ'ল অত্যন্ত এটা আমাক মানে আমাৰ যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অসমে জাতিটোক দি থৈ যোৱা যি সত্ৰ আমাৰ সংস্কৃতি বা সত্ৰৰ যিবিলাক সম্পদ সমল ইয়াৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ হৈছে আৰু আমি এটা কথা সকলোৱে জানো যে মাটি ভেটি আৰু আমাৰ সভ্যতা এই তিনিওটাৰ ওপৰত ভয়ংকৰ আক্ৰমণ হৈছে গতিকে এই তিনিওটা আক্ৰমণক ৰোধ কৰিব লাগিব সকলো অসমীয়াই মিলি অসমত থকা সকলো ভাৰতীয়ই মিলি সকলো জাতি জনগোষ্ঠীৰ লোকে আমাৰ সত্ৰ হওক দেৱালয় হওক নামঘৰ হওক ঐতিহাসিক স্থান হওক আমাৰ মানে পথাৰ হওক আমাৰ ব্যৱসায় হওক যি ধৰণে ভয়ংকৰভাৱে তেওঁলোকে আগ্ৰাসন চলাইছে এই আগ্ৰাসীসকলক আমি যাতে সকলোৱে মিলি অসমখনৰ যি অস্তিত্ব অসমৰ যি এটা সময়ত সৰ্বদিশত আমি বিভিন্ন ৰাজ্যতকৈ আমি বহুত আগত আছিলোঁ সেই ধৰণৰ পৰিৱেশটো ঘূৰাই অনাৰ কাৰণে আত্মনিৰ্ভৰ অসম আৰু স্বাভিমানী অসম নৰূপত নিৰ্মাণ কৰাৰ কাৰণে সকলোৱে আমি আগবাঢ়ি আহি এই চৰকাৰখনৰ বা ডাবল ইঞ্জিনৰ চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰক আমি সকলোৱে এই সময়ত সহযোগ কৰাটো উচিত বুলি মই বিশ্বাস কৰোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।